আকৌ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন। এবাৰ তৃতীয় মহলাৰ পৰা জাপ দিলে এজন ব্যক্তিয়ে। বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে। এবাৰ চিকিৎসাৰ বাবে নহয়, এবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় মহলাৰ পৰা জাপ দি এজনৰ আত্মহত্যা। বুধবাৰে সন্ধিয়াৰ ভাগতে সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা। কি কাৰণে এইদৰে আত্মহত্যা কৰিলে সেয়া সন্দেহৰ আৱৰ্তত। জানিব পৰা মতে প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ আছিল মৃত ব্যক্তিজনৰ পত্নী আৰু তেওঁৰ পত্নীয়ে পুত্ৰ সন্তানো জন্ম দিছিল। জানিব পৰা মতে মৃত ব্যক্তিজন আমগুৰিৰ নামটিৰ ভৱেন সন্দিকৈ। পিছে কি কাৰণে আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। এয়া আত্মহত্যা নে হত্যা? মই আহিছিলোঁ মই মানে ইয়াৰ ভিতৰত থাকোঁ, ইয়াৰ সিমানখিনি হেৰি নাপাম, পাছতহে ইয়াৰ পৰা বডি নিয়াৰ পিছতে গম পাইছোঁ। মানে কি শুনিছে আপুনি? মোৰ পৰা ইয়াৰ পৰা কৈছে যে ওপৰৰ পৰা মানুহ এজন পৰি গ'ল, তিনি মহলৰ পৰা পৰি গ'ল কৈছে। মানুহজন তাৎক্ষণিকভাৱেতো ঢুকুৱা নাছিলে তেতিয়া? ইয়াত থাকোঁতে নাই ঢুকুৱা তেতিয়া, ইয়াৰ পৰা নিয়াৰ পিছত তাতহে হেৰি হৈছে। মই মানে ওপৰৰ পৰা সেইটো বডি নেদেখিলোঁ ইয়াত। মোৰ জোঁৱাই হৈছে। কেইমাহৰ ওপৰৰ পৰা জঁপিয়ালে? ইমান নাজানো, খালি জঁপিয়ালে। আপোনালোক ইয়াতে আছিলে? মই ইয়াতে মানে আছিলোঁ, তেতিয়া মানে চিঞৰ-বাখৰ লাগিছে, এতিয়া গৈছোঁ মানে ধৰি মেলি আকৌ মেডিকেলৰ ওপৰৰ পৰাই জঁপিয়ালে বুলি ক'ব। তেওঁ ক্ষেত্ৰৰ পত্নী ইয়াত ভৰ্তি হৈ আছে? ভৰ্তি আছে। ল'ৰা এটা হৈছে? ল'ৰা এটা। কেতিয়া এডমিট হ'ল? এডমিট আজি হৈছে। এটা কিমান আমি জয়সাগৰলৈ সিহঁতি শনিবাৰে হয়, মই কালি আহিছোঁ মানে জয়সাগৰলৈ, আজি মানে পঠিয়াই দিলে জয়সাগৰ পৰা। ঘৰ ক'ত আপোনালোকৰ? আমাৰ ঘৰ মানে মাজবাৰী, আৰু তেওঁৰ ঘৰ মাজবাৰীত, মোৰ ঘৰ বচাহেক দীপল বুলি কয়। আজি ভৰ্তি কৰিছিলে? আজি ভৰ্তি হয়। তেখেতৰ নামটো কি আছিল? ছোৱালীজনীৰ নাম নাই, এখেতৰ নাম ভৱেন সন্দিকৈ। ভৱেন সন্দিকৈ। কিয় এনে হ'ল বুলি হয়? তেওঁতো ভাল আছিলে। নাজানো খালি কি হৈছে। আপোনাৰ তেওঁ যে জঁপিয়ালে গাইনো ৱাৰ্ডৰ পৰা জঁপিয়ালে? অঁ, গাইনো তাৰ পৰা। কিবা তেওঁ হেৰি আছিলে নেকি, মানসিকভাৱে কিবা এনেকুৱা আছিলে নেকি? ইমান গম পোৱা নাইচোন তেনেকৈ। মানুহজন মানে নৰ্মেলে থাকে ন? কথা চথা ধুনীয়াকৈ? যোৰহাটৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।